ভোটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু কাক বিক্ৰী কৰিব পাৰিব? চৰকাৰক বিক্ৰী কৰিব পাৰিব। কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে। আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি, কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৪,000। এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল 50,000 টকা। ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব। সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000। 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা। প্ৰজেক্ট কষ্ট হল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা সাবসিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিসাব কৰি চাইছো, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব। আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে। আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব। মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ।
এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাওঁ 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰি গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে 1 বছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL AEGCL আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেলে এই 5,000 টকাটো আপোনালোকে দিব নালাগে DRPR ডিপাৰ্টমেণ্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব